দৰ্শকসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ভিডিঅ' তথা আমাৰ এই চেনেললৈ আৰু এটা বৃহৎ আপডেট লৈ আহিছো আপোনালোক সকলৰ কাৰণে যিসকলে জিটিপিজিটিৰ কাৰণে এপ্লাই কৰিছে অসমত যি জিটিপিজিটিৰ এক্সাম হ'বলৈ গৈ আছে অহা 2-1 মাহৰ ভিতৰতে হয়তো বা হ'ব সো সেই দুয়োটা এক্সামৰে সিলেবাস কিছু চেঞ্জ হৈছে আৰু এটা বৃহৎ আপডেট হৈছে সেই আপডেটটো হ'ল যে এতিয়া দুয়োখন পেপাৰতে আপোনালোকৰ জেনাৰেল মেথমেটিক্স 10th ষ্টেণ্ডাৰ্ডৰ অৰ্থাৎ ক্লাছ 10ৰ ষ্টেণ্ডাৰ্ডৰ জেনাৰেল মেথমেটিক্স পেপাৰ এখন আহিব আৰু সেইটো হ'ব 15 মাৰ্কছৰ আৰু এইটো আপোনালোকৰ যি 140 মাৰ্কৰ যি সিলেবাস আছিল সেইটো এতিয়া অলপমান ৰিভাইজ কৰা হৈছে বা এডিট কৰা হৈছে আৰু তাতে এতিয়া আপোনালোকৰ 15 মাৰ্কছ মেথমেটিক্সৰ যোগ কৰা হৈছে আৰু যোগ কৰাৰ পিছত আপোনালোকৰ যি 140 মাৰ্কৰ সিলেবাস হয় অৰ্থাৎ আগতে 140 আছিল কিন্তু এতিয়া কিছু হাল সলনি কৰা হৈছে অৰ্থাৎ এই আসাম এণ্ড ইটস পিপল যি পেপাৰ আছিল সেই পেপাৰটো মানে যি টপিক আছিল সেই টপিকটোৰ ওপৰত 50 মাৰ্কছ আছিল এতিয়া কিন্তু হেতু 35 কৰা হৈছে আৰু পেডাগজিৰ যি 50 মাৰ্কছ সেই 50 মাৰ্কছে আছে এতিয়া চাওক নোটিছখন আপোনালোকে ভালদৰে পঢ়িলে গম পাব একেবাৰে লাষ্টত ইয়াত দিয়া আছে the breakup of the syllabus shall be as under 140 marks in the following paper the paper shall be of 140 marks 140 মাৰ্কৰ আপোনালোকৰ পেপাৰ হ'ব টোটাল এটো জিটিপিজিটি বথ হ'ব আৰু আপোনালোকৰ টপিক ওয়াইজ মাৰ্কস বিলাক এনেকুৱা ধৰণৰ থাকিব পেডাগজিত থাকিব 50 মাৰ্কস ইয়া চাওক পেডাগজি 50 মাৰ্কস about Assam and its people 35 marks so এটোৰ পৰা মাইনাস হ'ল তাৰ মানে আগতে এটোত আছিল আপোনালোকৰ 50 মাৰ্ক এতিয়া হ'ব 35 মাৰ্কস আৰু এতিয়া আহিল ইনক্লুড নতুন বস্তুটো আহিল নতুন জেনাৰেল মেথমেটিক্স আহিল 10th ষ্টেণ্ডাৰ্ড আৰু এটো হ'ব আপোনালোকৰ 15 মাৰ্কস তাৰ পিছত আহিল জেনাৰেল ইংলিশ এটো হ'ব 30 মাৰ্কস তাৰ পিছত আহিল জেনাৰেল ষ্টাডিজ and current affairs এটো হল 10 marks so বাকি গোটেই ঠিকই আছে আগৰ দৰেই আছে খালি চেঞ্জ হল বা পৰিৱৰ্তন হল আপোনালোকৰ about Assam and its people ইয়াত আহিল 35 marks আৰু নতুনকৈ আহিল জেনাৰেল মেথমেটিক্স এটো হল 15 marks so এই দুটা বস্তুতে হাল সলনি কৰা হৈছে so আপোনালোকে যেনেকুৱা ধৰণে হয়তোবা পঢ়ি আছিল এতিয়া অলপমান চেঞ্জ কৰিব লাগিব পৰিৱৰ্তন আনিব লাগিব কাৰণ এতিয়া আপোনালোকে মেথমেটিক্স পঢ়িবৰ হল 15 marks যদিবা 15 মাৰ্কস কিন্তু আপোনালোকৰ এটো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ আসাম এণ্ড ইটস পিপলৰ পৰা 15 মাৰ্কস মাইনাস কৰি এটো নতুনকৈ আনা হৈছে সো যিয়ে নহওক এটো আছিল আজিৰ এই দিনটোৰ বৃহৎ আপডেট যি সকল ক্যান্ডিডেটে হয়তোবা প্ৰিপাৰেচন লৈ আছে জিটিপিজিটিৰ এক্সামৰ কাৰণে তেওঁলোকৰ কাৰণে এটো এটা ডাঙৰ বা বৃহৎ আপডেট সো আপোনালোক সকলোলৈ শুভেচ্ছা থাকিল আপোনালোকে ভালদৰে প্ৰিপাৰেচন লওক আৰু আগন্তুক এক্সামত সাফল্য অৰ্জন কৰক ধন্যবাদ দৰ্শকসকল আজিৰ ভিডিঅটো চোৱাৰ বাবে